এটা অক্সিজেন তক লাগে, সেই অক্সিজেনটো হৈছে মিয়া, মানে সহজলভ্য হৈছে মিয়া শব্দ ক'লে সংখ্যাগুৰু মানুহে ভাল পাব বা অসমৰ মাজত এটা বিভাজন সৃষ্টি হয়, এই পৰিৱেশ আৰু নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ চকীখনৰ যিটো সাংবিধানিক মৰ্যাদা, সেই মৰ্যাদাটো লাঘৱ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কাৰোবাক শান্তিত ৰাখিব নাৰাখিব, নিজে শান্তিত থাকক না, নিজে শান্তিত আছে নে নাই সেইখিনি কথা অসমৰ ৰাইজক মুখ্যমন্ত্ৰী জনাই দিয়ক। মিয়া শান্তিত থাকিব না মিয়া অশান্তিত থাকিব সেইটো অভিভাৱক মুখ্যমন্ত্ৰী নহয়। মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হয়। মিয়াই কেনেকে জীয়াই থাকিব, কেনেকে খাব, কেনেকে পিন্ধিব, এই কথা বাৰ্তাবিলাক মুখ্যমন্ত্ৰীৰ কথা মতে নচলে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে শান্তিত আছে নে সেই কথাটো অসমৰ ৰাইজক জনাওক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া মিয়া বুলি মিয়া কি বস্তু? যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া বুকুত সৎ সাহস আছে, আহিবলগীয়া বিধানসভা আছে, মিয়া কৰি থকা মানুহখিনিক মিয়া জনগোষ্ঠীৰ স্বীকৃতি দি দিয়ক, দম আছে যদি, কিয় নিদিয়ে? আৰু অবৈধ মিয়া বুলি কি অবৈধ বোলে মানুহ কিন্তু অবৈধ মানুহ ইয়াত কেনেকে থাকিব পাৰে? এজন মুখ্যমন্ত্ৰী হয়, গৃহ বিভাগৰ দায়িত্বত আছে, তাৰমানে সম্পূৰ্ণ বিফল তেওঁ। এজন অবৈধ মানুহ অসমত কেনেকে থাকিব পাৰে? যি মানুহ অবৈধ মানুহ কেতিয়াও অসমত থাকিব নোৱাৰে। অবৈধ মানুহ অসমত থাকিব পাৰে নেকি? গতিকে অবৈধ মিয়া এইবোৰ শব্দ কৈ পেলাই আচলতে মুখ্যমন্ত্ৰী নিজৰ আচলতে যে গাড়ীখন 26ত যাব ওলাইছে, 26ত যে থৰকবোৰক হৈছে, ৰাইজক দিয়া প্ৰতিশ্ৰুতি তেওঁ পালন কৰিব পৰা নাই, জুবিন গাৰ্গক একো ন্যায় দিব পৰা নাই, অসমৰ ৰাইজক যিখিনি প্ৰতিশ্ৰুতি দিছিল উন্নয়নৰ সেইখিনি প্ৰতিশ্ৰুতি পালন কৰিব নাই, 26ৰ বৈতৰণি পাৰ হোৱাৰ সম্ভাৱনা খুব কম দেখিছে। মুখ্যমন্ত্ৰী হতাশগ্ৰস্ত হৈছে। মুখ্যমন্ত্ৰী হতাশগ্ৰস্ত হৈ এতিয়া এটা অক্সিজেন তক লাগে, সেই অক্সিজেনটো হৈছে মিয়া, মানে সহজলভ্য হৈছে মিয়া শব্দ ক'লে সংখ্যাগুৰু মানুহে ভাল পাব বা অসমৰ মাজত এটা বিভাজন সৃষ্টি হয়, এই পৰিৱেশ আৰু নাই। অসমত থকা প্ৰতিজন ভাৰতীয় নাগৰিক অসমীয়া হয় আৰু অসমৰ হয়, ভাৰতীয় হয়। গতিকে ইয়াত কাৰোবাক মিয়া অমিয়া এইবোৰ কথা বৰ্তা কৈ ভাগ কৰিব বিচাৰিলে মুখ্যমন্ত্ৰী আৰু ভাগ কৰিব নোৱাৰে। আমাৰ স্পষ্ট কথা, মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ তুলঙা আৰু অসাংবিধানিক কথা বৰ্তাবিলাক বন্ধ কৰক। মুখ্যমন্ত্ৰীৰ যিটো গাৰিমা মৰ্যাদা, সাংবিধানিক পদমৰ্যাদা সেইটো ৰক্ষা কৰক। অন্যথা মুখ্যমন্ত্ৰীক মানুহে এতিয়া হাঁহিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অবৈধ মানুহক কেনেকে থাকিব দিব পালে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাইজৰ আগত জনাব লাগিব। আমি বিচৰা নাই কোনো অবৈধ মানুহ অসমত থাকক। 71 চনৰ 25 মাৰ্চৰ পিছত যিকোনো অবৈধ মানুহ অসম এৰিব লাগিব, স্পষ্ট আমচুৰ মত। এই বাংলাদেশৰ হওক আৰু যিয়ে হওক, হিন্দু হওক মুছলমান হওক, তেওঁ সেইখিনিলৈকে নকৰি তেওঁ অবৈধ মানুহ আনিব বিচাৰিছে, বাংলাদেশী প্ৰীতি তেওঁ দেখাব বিচাৰিছে। গতিকে তেওঁহে আচলতে বাংলাদেশী ৰক্ষক, অবৈধ মানুহৰ ৰক্ষক। আমি অসমৰ সংখ্যালঘু সমাজ নহয়। গতিকে অসমৰ সংখ্যালঘু সমাজে কেনেকৈ জীয়াই থাকিব, কেনেকৈ কি কৰিব সেইটো সংখ্যালঘু সমাজে নিৰ্ধাৰণ কৰি ল'ব। গতিকে তেওঁ কাৰোবাক অত্যাচাৰ কৰি থাকিব আৰু অত্যাচাৰ কৰি তেওঁ মানে যিমান দিন থাকিব অত্যাচাৰ কৰি থাকিব আৰু তেওঁ শান্তিত থাকিব নিদিয়ে।